নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ বিষয় লৈ আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। এই ভিডিঅ'টোত আমি আলোচনা কৰিম পুৰণি পেঞ্চন লাভ কৰা সম্পৰ্কত, লগতে আমি আলোচনা কৰিম অংগনবাড়ী, আশা, ৰান্ধনী সহায়িকাৰ দৰমহা বৃদ্ধিৰ সম্পৰ্কত আৰু লগতে অষ্টম দৰমহা আয়োগৰ বিষয়েও আমি আলোচনা কৰিম। প্ৰথমতে আমি অষ্টম দৰমহা আয়োগ গঠন হোৱাৰ পিছত কাৰ্মিক বিভাগৰ ফালৰ পৰা অল ইণ্ডিয়া ৰেলৱে মেন্স ফেডাৰেশ্যনৰ ছেক্ৰেটাৰী শিৱগোপাল মিশ্ৰ ডাঙৰীয়ালৈ অফিচিয়েলি প্ৰেৰণ কৰা এখন পত্ৰ আপোনালোকক স্ক্ৰীণত দেখাইছোঁ। এই পত্ৰখনৰ যোগেদি তেওঁলোকৰ সংগঠনৰ ফালৰ পৰা অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত পৰামৰ্শ বিচৰা হৈছে। অৰ্থাৎ অষ্টম দৰমহা আয়োগৰ ঘোষণা কৰাৰ পিছতেই কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী সংগঠনসমূহৰ পৰা তেওঁলোকৰ পৰামৰ্শ বিচাৰিছে। আশা কৰা হৈছে শিৱগোপাল মিশ্ৰ ডাঙৰীয়াৰ যি অল ইণ্ডিয়া মেন্স ফেডাৰেশ্যনৰ ফালৰ পৰা সঠিক পৰামৰ্শ প্ৰদান কৰিব। দ্বিতীয়তে আমি আলোচনা কৰিম অচিৰেই দৰমহা বৃদ্ধি পাব অংগনবাড়ী, আশা, মধ্যাহ্ন ভোজন, ৰান্ধনীৰ। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেবিনেট সিদ্ধান্ত অনুসৰি 3জনীয়া মন্ত্ৰীৰ সমিতিয়ে অচিৰেই দৰমহা বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। আগন্তুক বাজেটত দৰমহা বৃদ্ধিত এই বিষয়টোত সন্নিৱিষ্ট হ'ব। বিদেশত থাকিলেও ৰাজ্যৰ মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত ইতিবাচক সঁহাৰি জনোৱা বুলি প্ৰকাশ পাইছে। ফলত দীৰ্ঘদিন ধৰি দৰমহা বৃদ্ধিৰ বাবে দাবী কৰি অহা অংগনবাড়ী কৰ্মী আৰু সহায়িকা, মধ্যাহ্ন ভোজন, ৰান্ধনী আৰু আশা কৰ্মীসকলৰ তেওঁলোক উপকৃত হ'ব। এই সম্পৰ্কত কেইবাটাও শেহতীয়া মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী মহোদয়, আৰু এই সম্পৰ্কত এখন কমিটিও গঠন কৰি দিয়া হৈছে। আৰু এই সমিতিত বিত্তমন্ত্ৰী অজন্তা নেওগ, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা, স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল আছে, স্বাস্থ্যমন্ত্ৰী আছে। আৰু এই সমিতিয়ে ইতিমধ্যে প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰা বুলি প্ৰকাশ পাইছে। চৰকাৰৰ বিভিন্ন বিভাগৰ সৈতে সমিতিয়ে কেইবালানিও আলোচনা কৰিছে। ইয়াৰ পাছতে প্ৰতিবেদন প্ৰস্তুত কৰা হ'ব আৰু বিদেশৰ পৰা উভতি আহিলেই মুখ্যমন্ত্ৰীৰ হাতত এই প্ৰতিবেদন দাখিল কৰিব। পূৰ্বে মুখ্যমন্ত্ৰীয়ে ইংগিত দিছিল যে এই কৰ্মীসকলে দাবী কৰা ধৰণৰ দৰমহা আৰু পাৰিতোষিক বৃদ্ধি কৰিব পৰা নহ'ব। কিন্তু দেশৰ আন আন ৰাজ্যৰ কৰ্মীসকলে লাভ কৰা পাৰিতোষিকৰ তুলনামূলক অধ্যয়ন কৰি অসম চৰকাৰে দৰমহা বৃদ্ধিৰ সিদ্ধান্ত ল'ব। গতিকে পূৰ্বৰ তুলনাত কিছু পৰিমাণে হ'লেও পাৰিতোষিক বৃদ্ধি হোৱাটো প্ৰায় নিশ্চিত। দীৰ্ঘদিন ধৰি অংগনবাড়ী কৰ্মী আৰু সহায়িকা, আশা কৰ্মী, মধ্যাহ্ন ভোজনৰ ৰান্ধনী আৰু সহায়িকা আদিয়ে নিজৰ নিজৰ বিভাগৰ ওচৰত দৰমহা বৃদ্ধিৰ বাবে দাবী জনাই আহিছে। বিভাগসমূহে তেওঁলোকৰ দাবী কাৰ্যকৰী কৰা নাই, যাৰ বাবে আন্দোলন, কৰ্মবিৰতি আদিও পালন কৰা পৰিলক্ষিত হৈছে। আগন্তুক বৰ্ষত ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই নিৰ্বাচনৰ পূৰ্বে যিকোনো পৰ্যায়ৰ কৰ্মীক চৰকাৰে সন্তুষ্ট কৰিব খোজা নাই। তেওঁলোকৰ দাবী কৰা পৰিমাণৰ সা-সুবিধা যাতে প্ৰদান কৰে তাক আশা কৰা হৈছে। আহিছোঁ অন্য এটা খবৰলৈ। অফিচত সোমাব 10 সহস্ৰাধিক কৰ্মচাৰী, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত পিছত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি। গতিকে এটা ভাল খবৰ। গতিকে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰা হৈছে যে 6 মাহৰ ভিতৰত ক্ষিপ্ৰতাৰে যাতে তেওঁলোকৰ অফিচ প্ৰদান কৰা হয়। আৰু এই কৰ্মচাৰীসকল কেন্দ্ৰীয় চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰত্যাহাৰ কৰি 2005 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা NPS ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। আৰু অসমৰ লগতে দেশৰ কৰ্মচাৰী শিক্ষক সমাজে পুনৰ সমগ্ৰ দেশতে অফিচ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দাবী জনাই আহিছে। ৰাজ্যত 2005 চনৰ জানুৱাৰীৰ পূৰ্বে 10 সহস্ৰাধিক পদৰ নিযুক্তি প্ৰক্ৰিয়া চলিছিল যদিও ৰাজ্য চৰকাৰৰ কিছু কাৰিকৰী কাৰণত সেই পদসমূহৰ নিযুক্তি হৈছিল 2005 চনৰ ফেব্ৰুৱাৰীৰ পাছত। অৰ্থাৎ নিৰ্ধাৰিত সময়ত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিলেও তেওঁলোকে এই ক্ষেত্ৰত তেওঁলোকৰ যাতে OPS তেওঁলোকে লাভ কৰে তাৰ কাৰণে ৰায়দান প্ৰদান কৰিছে। অৰ্থাৎ অহা ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁলোকে পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰা NPS অন্তৰ্ভুক্ত হোৱা কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কৰ্মচাৰীসকলক অফিচত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা হাতত ল'ব লাগিব, যিহেতু 6 মাহৰ সময়সীমাটো জানুৱাৰী মাহত শেষ হৈ যাব। উল্লেখযোগ্য যে যোৱা 11 জানুৱাৰীত সদৌ অসম কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত হোৱা আলোচনাৰ কালত এই কৰ্মচাৰীসকলক অফিচত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আৰু উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত আশা কৰা হৈছে যে তেওঁলোকে